এতিয়া ছাৰ আহিয়ে কি নিজৰ ছেটআপটোত বহি গ'লহি খালি এনি টাইম অফিচৰ পৰা আহি পেলাই খালি পঢ়াৰ কাম ইউটিউবৰ কাম তেনেকৈ থাকে মানে যেহেতু সকলোৱে পৰীক্ষা আহি আছে আৰু মেট্ৰিক পৰীক্ষালৈ বেছি দিন নাই গতিকে মই প্ৰত্যেকবাৰে পৰীক্ষাৰ সময়ত বেছিকৈ কষ্ট কৰোঁ একেদিনৰ ৰাতি 12টা 1টালৈকে মই পৰীক্ষাৰ কাৰণে বহুত ভিডিঅ'ৰ কাৰণে মানে কণ্টেণ্ট বনাই থাকিব লগা হৈছে আজিও সেইবাবে ক্লাছ 10ৰ প্ৰি ফাইনেলৰ মানে পেপাৰ এখন ছল্ভ কৰি আছিলোঁ আৰু সেইখন মই দেখাম সেইবাবে বহুত কষ্ট কৰিব লগা হৈছে তোমালোকৰ কাৰণে অলপমান তোমালোকেও মোক মৰম দিবা ছাপোৰ্ট কৰিবা ছাবস্ক্ৰাইবাৰ্ছ বঢ়াই দিবা ভিউজ দিবা তোমালোকে ভালকৈ উপকৃত হোৱা তোমালোকে বেছিকৈ চালে ভিউজটো বেছিকৈ আহে আৰু ভিউজ আহিলে মই পইচা একো নাপাওঁ কিন্তু মানে ভাল লাগে যে তোমালোকে বেছিকৈ চাইছা মানে তোমালোকৰ কিবা এটা লাভ হৈছে আৰু মই দিনটো অফিচত কষ্ট কৰি আহি সন্ধিয়া 6টামান বজাৰ পৰা এনেকৈ বহি যাওঁ আৰু মোৰ লাইফত বেলেগ একো কাম নাই এতিয়া তোমালোকৰ কাৰণে ইমান কষ্ট কৰি আছোঁ অলপমান মৰম দিলে ভাল লাগে সেইটো কাৰণে আৰু অকল মই নহয় মানে মই কষ্টটো কৰি আছোঁ তাৰ উপৰি মেডামেও বহুত কষ্ট কৰি আছে তোমালোকৰ কাৰণে তেওঁ মোক কণ্টেণ্টবিলাকত বহুত সহায় কৰি আছে আৰু তেওঁ হিন্দীৰো স্পেচিয়েল কিছুমান বস্তু বনাই আছে আমি এনেকৈ সন্ধিয়া সময়খিনি পঢ়াৰ লগত কটাওঁ আৰু মানে পঢ়াৰ লগত জড়িত হৈ থাকি দুইজনে এনেও ভালেই পাওঁ কি কৰি আছা টেষ্টৰ কাৰণে মানে যিবিলাক টেষ্ট পেপাৰ মানে চব ডিষ্ট্ৰিক্টৰ তাৰ মানে মই পাৰ্ট কৰি বনাই আছোঁ আছামিছৰ এতিয়া বনাইছোঁ তাৰপিছত হিন্দীখিনি বনাম তেনেকৈ বনাই গৈ আছোঁ বঢ়িয়া গতিকে আমি দুইজনে এনেকৈ বহি মানে পূৰা কষ্ট কৰি আছোঁ দিন ৰাত তোমালোকৰ ভালৰ কাৰণে